নমস্কাৰ সকলোকে। মই অপূৰ্ব শৰ্মা আৰু মই আজি কেইবাটাও ক্লাছ মই বায়'লজিৰ ইতিমধ্যে লৈছোঁ আৰু আজি মোৰ এইটো আকৌ এটা ক্লাছত মই আহিছোঁ। আগৰ ক্লাছটোত মই যিটো অধ্যায় যিটো টপিক আৰম্ভ কৰিছিলোঁ সেই টপিকটো কণ্টিনিউ কৰিম বুলি আজি আহিছোঁ আৰু কণ্টিনিউৱেশ্যনটো আমি কৰিম য'ত আমি য'ত এৰিছিলোঁ সেইখিনি জেগাৰ পৰাই আমি কণ্টিনিউ কৰিম। লাষ্ট ক্লাছত মই কেইটামান এক্সপেৰিমেণ্ট মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চ কি হয় বা তাৰ তাৎপৰ্য কি বা তাৰ লগত জড়িত কেইটামান এক্সপেৰিমেণ্টছ মই মানে আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাৰ মাজত মানে কি হয় যে কেইটামান এক্সপেৰিমেণ্ট আছিলে, যেনে এটা আছিলে গ্ৰিফিথছ এক্সপেৰিমেণ্ট। মই আকৌ এবাৰ বস্তু জাষ্ট গ্ৰিফিথছ এক্সপেৰিমেণ্ট আছিলে। গ্ৰিফিথছ এক্সপেৰিমেণ্টটো আমি সকলোৱে বুজি পাইছিলোঁ আৰু তাৰপিছত আমাৰ আছিলে যিটো বায়'কেমিকেল নেচাৰ অফ ট্ৰান্সফৰ্মিং প্ৰিন্সিপাল যিটো আছিল সেইটোৰ পৰা ট্ৰান্সফৰ্মিং প্ৰিন্সিপালটো কি আমি গ্ৰিফিথছ এক্সপেৰিমেণ্টত পাইছিলোঁ। সেইটোৰ বায়'কেমিকেল নেচাৰটো উলিয়াইছিলে এভেৰী মেকলিঅড আৰু মেকাৰ্টি নামৰ তিনিজন চাইণ্টিষ্টে উলিয়াইছিলে আৰু এইটো এক্সপেৰিমেণ্টটো আমি আলোচনা কৰিছিলোঁ। তৃতীয়তে আছিলে হাৰ্শ্বি এণ্ড চেজ এক্সপেৰিমেণ্ট। এই এক্সপেৰিমেণ্টত এজনে মানে কৈছিলে যে হাৰ্শ্বি এণ্ড চেজ এক্সপেৰিমেণ্টটো ভালদৰে বুজি পোৱা নাই বা সেইটোৱে কেনেকৈ প্ৰমাণিত কৰে যে জেনেটিক মেটেৰিয়েল ইজ DNA, এই বস্তুটো কেনেকৈ প্ৰমাণিত কৰে সেই বস্তুটো মানে তেখেতে সেই বস্তুটো ধৰিব পৰা নাই। গতিকে হাৰ্শ্বি এণ্ড চেজ এক্সপেৰিমেণ্টটো মই আকৌ এবাৰ একেবাৰে চমুকৈ কৈ দিছোঁ। আগৰখিনিতো আমি বুজিয়ে পাইছোঁ যে আমি কেইটামান ভাইৰাছ মানে বেক্টেৰিঅ'ফেজ নামৰ এবিধ ভাইৰাছ থাকে। বেক্টেৰিঅ'ফেজটোৰ শ্বেপটো হৈছে এনেকুৱা ধৰণৰ, অলপ এলিয়েনৰ নিচিনা লাগে দেখাত। এলিয়েনবিলাক আমাৰ চিনেমা পাতিত যে দেখুৱায় তেনেকুৱা ধৰণৰ অলপ লাগে বেক্টেৰিঅ'ফেজটো। বেক্টেৰিঅ'ফেজ মানে কি যে ই সাধাৰণতে বেক্টেৰিঅ'ফেজ মানে কি যে এটা টাইপৰ ভাইৰাছ যিটো ভাইৰাছে বেক্টেৰিয়া খায়, সেইকাৰণে তাৰ নামটো হৈছে বেক্টেৰিঅ'ফেজ। এই বেক্টেৰিঅ'ফেজ লোৱা হৈছিলে আৰু এই বেক্টেৰিঅ'ফেজক কি কৰা হৈছিলে যে দুখন বেলেগ বেলেগ প্লেট লোৱা হৈছিলে আৰু এখন প্লেটত আছিলে S35 আৰু এখনত আছিলে P32। মানে P32 মানে ফচফৰাছ 32 আৰু S35 মানে ছালফাৰ 35। তাৰপিছত কি কৰা হৈছিলে যে বেক্টেৰিঅ'ফেজটোক গ্ৰ' কৰা হৈছিলে তাত, আৰু তাৰপিছত সেই বেক্টেৰিঅ'ফেজ গ্ৰ' কৰা হৈছিলে আৰু তাৰপিছত এই বেক্টেৰিঅ'ফেজটোক কি কৰা হৈছিলে ভাইৰাছ এটাক ইনফেক্ট কৰিব দিছিলে। ভাইৰাছে ইনফেক্ট কৰিলে কি কৰে যেনে বেক্টেৰিঅ'ফেজ আৰু ভাইৰাছটো একেলগ হৈ গ'ল, মানে বেক্টেৰিঅ'ফেজ আৰু বেক্টেৰিয়াটো একেলগ হৈ গ'ল। হৈ যোৱাৰ পিছত ইহঁতক আমি ব্লেণ্ডাৰত ছেপাৰেট কৰি দিছিলোঁ। ব্লেণ্ডাৰটো ইয়াতে মাৰি মানে ব্লেণ্ডাৰ মানে মিক্স কৰা যে মানে মিক্সাৰ গ্ৰাইণ্ডাৰ টাইপৰ এটা বস্তু, য'ত আমি কি কৰিছিলোঁ এইটো সলিউশ্যন থাকেতো, পানীত থাকে, গতিকে এইটোক আমি ছেপাৰেট কৰি পেলাইছিলোঁ। এইখিনি বস্তুক এইটোক আৰু এইটোক ছেপাৰেট কৰি পেলাইছিলোঁ। তাৰপিছত আমি ইহঁতক চেণ্ট্ৰিফিউজ কৰিছিলোঁ। চেণ্ট্ৰিফিউজ কৰিলে কি হয়, এটা আমাৰ টেষ্ট টিউবত কি হয়, এইখিনি পানী সাপোজ এইখিনি লিকুইডত যিখিনি হেভি বস্তু থাকে হেভি বস্তুখিনি তলত পৰি যাব, মানে বেক্টেৰিয়াটো তলত পৰি যাব আৰু ভাইৰাছকেইটা ওপৰত থাকিব উপঙি। ইয়াতো একে, এইটোতো একে। ইয়াতে কি হ'ব যে বেক্টেৰিয়াখিনি তলত পৰি যাব আৰু ভাইৰাছটো ওপৰত এনেকৈ থাকিব। তাৰপিছত কি আছিল, মই এটা বস্তু কৈছিলোঁ যে ফচফৰাছ 32 ইজ ৰেডিঅ' এক্টিভ, ছালফাৰ 35 ইজ অলছ' ৰেডিঅ' এক্টিভ, দুটাই ৰেডিঅ' এক্টিভ হয়। গতিকে এই ৰেডিঅ' এক্টিভ দুটা বস্তু যেতিয়া ভাইৰাছটো তাত গ'ল, ভাইৰাছটোৱে ৰেডিঅ' এক্টিভিটি পাছ কৰিব পাৰিছে নে নাই সেই বস্তুটো আমি চাবা। এতিয়া ইয়াতে কি পালো, ইয়াতে আমি পালো যে যিখিনি বেক্টেৰিয়া আছে বেক্টেৰিয়াখিনি ৰেডিঅ' এক্টিভ হৈ গ'ল, আৰু ইয়াতে কি হ'ল যিখিনি মানে আমাৰ ভাইৰাছখিনি আছে ভাইৰাছখিনি কিন্তু নন ৰেডিঅ' এক্টিভ। আৰু ইয়াতে আমি কি পাম, ইয়াতে ভাইৰাছখিনি ৰেডিঅ' এক্টিভ আৰু বেক্টেৰিয়াখিনি নন ৰেডিঅ' এক্টিভ। এইটো কিয় হ'ল? এইটো এইকাৰণে হ'ল যে ভাইৰাছটো তাৰমানে যেতিয়া ইনফেক্ট কৰে ভাইৰাছে বেক্টেৰিয়াটোক, তেতিয়া ইয়াত জেনেটিক মেটেৰিয়েল থাকে ভিতৰত। এই জেনেটিক মেটেৰিয়েলখিনি কি কৰে, যিটো DNA হয়, জেনেটিক মেটেৰিয়েল ইজ DNA, এই DNA টো ভিতৰত সোমোৱাই দিয়ে বেক্টেৰিয়াটো, আৰু ইয়াতে সোমোৱাই দিছে ভিতৰত।
তে যেটো ফসফরাস হয় ফসফরাস ইজ এ কম্পোনেন্ট অফ DNA. Phosphorus is a component of DNA. So যেতিয়া phosphorus produced hoise প্রস্তুত hoise ইয়াতে when phosphorus মানে when nucleic acid when DNA is produced then phosphorus was taken from this plate which was radioactive and then যেতিয়া এই বস্তুটো ইয়াতে গুছি গল আৰু আমি ৰেডিঅ'এক্টিভিটি যা চেক কৰিলো চেক কৰতে আমি কি পাইছো যে এই ব্যাকটেৰিয়াটো ৰেডিঅ'এক্টিভ কাৰণ ব্যাকটেৰিয়াটো তাত জেনেটিক মেটেৰিয়েলটো গুছি গল জেনেটিক মেটেৰিয়েলটো ৰেডিঅ'এক্টিভ হয় কাৰণ ৰেডিঅ'এক্টিভ ফসফরাসটো ইয়াতে লৈছে গতিকে এটো ৰেডিঅ'এক্টিভ দ্বিতীয়তে ইয়াতে ৰেডিঅ'এক্টিভ এইখিনি ৰেডিঅ'এক্টিভ নহয় ভাইৰাছ কেটা ৰেডিঅ'এক্টিভ নহয় কিন্তু সৰি ভাইৰাছ কেটা ৰেডিঅ'এক্টিভ কিন্তু ব্যাকটেৰিয়া কেটা ৰেডিঅ'এক্টিভ নহয় কিয় নহয় কাৰণটো কি কাৰণটো এটো সালফাৰটো ব্যাকটেৰিয়াফেজৰ এই এনেকে যেটো বাহিৰৰ খোলা আছে যেটো এইটো স্ট্ৰাকচাৰ ইয়াতেহে আহে গতিকে ভাইৰাছটো ইয়াতে লাগাৰ পিছত ডিএনএ টো গুছি গল কিন্তু খোলাটো বাহিৰত থাকি গল খোলাটো ৰেডিঅ'এক্টিভ গতিকে this structure will remain outside সেই কাৰণে this bacteria do not get radioactive কাৰণ কি হয় যেটো ডিএনএ আছে ডিএনএ টো সালফাৰ সোমোৱা নাই ডিএনএ সালফাৰ সোমাবই নোৱাৰে গতিকে এটো তোমাৰ কি হল ব্যাকটেৰিয়াটো তাত গুছি নগল গুছি কোনটো গল ট্ৰান্সফাৰ কোনটো হল ট্ৰান্সফাৰ হল ডিএনএ টো গতিকে আমি কি কব পাৰো ডিএনএ ইজ দা জেনেটিক মেটেৰিয়েল কিন্তু প্ৰটিনটো তো ট্ৰান্সফাৰ নহলে গতিকে protein is not the genetic material DNA is the genetic material এটোই হৈছে আমাৰ হাৰ্শি এন্ড চেজ এক্সপেৰিমেন্ট আশা কৰো বুজি পাইছা আৰু যদি তথাপিতে বুজি নোপোৱা তেতিয়া হলে নিশ্চয় কমেন্টত জনাব পাৰা ইউটিউবৰ ভিডিওটোৰ তলত এতিয়া আমি মলিকুলাৰ বেসিস অফ ইনহেৰিটেন্সৰ নেক্সট পাৰ্ট টুলে যাম হেতু হৈছে আমাৰ স্ট্ৰাকচাৰ অফ DNA structure of DNA and RNA বুলি মই কম এতিয়া DNA and RNA এর স্ট্রাকচার এটা প্রথমতে আমি কি সাম কম্পোজিশন সাম কম্পোজিশন ওকে কম্পোজিশন মানে কি বস্তুৰে গঠিত হয় DNA বা RNA তাতে আমি কম্পোজিশনৰ কি হয় যেটো DNA বা RNA তাত কি থাকে তাত থাকে আমাৰ কেটামান বস্তু হেকেটা কি প্ৰথমটো হৈছে আমাৰ নাইট্ৰোজেনাস বেস তার পিছত আমার থাকে সুগার তার পিছত আমার থাকে ফসফরিক অ্যাসিড নাইট্ৰোজেনাস বেস সুগার আর ফসফরিক অ্যাসিড নাইট্ৰোজেনাস বেসৰ টাইপ আছে কি টাইপ আছে নাইট্ৰোজেনাস বেস আছে এডেনাইন গুয়ানিন cytosine thymine uracil একেটা আছে আমাৰ নাইট্ৰোজেনাস বেস এটা কি হয় যেটো আমাৰ নাইট্ৰোজেনাস বেস আছে নাইট্ৰোজেনাস বেস এডেনাইন গুয়ানিন সাইটোসিন থাইমিন আৰু ইউৰাসিল এইকেইটা কি হয় এডেনাইন গুয়ানিন সাইটোসিন থাইমিন এই চাৰিটা আমাৰ কিহত আহে এই চাৰিটা আমাৰ ডিএনএত লাগে আৰু এই যে এডেনাইন গুয়ানিন সাইটোসিন এই তিনিটা আৰু লগতে ইউৰাসিল এইকেইটা কোট লাগে এইকেইটা আমাৰ লাগে ইন একেটা মই ওপৰত লিখি দিছো একেটা লাগে আরএনএ তাৰ মানে কি হয় ডিএনএ লাগে এডেনাইন গুয়ানিন সাইটোসিন থাইমিন এই চাৰিটা লাগে ডিএনএ আৰু আরএনএ কি লাগে এডেনাইন গুয়ানিন সাইটোসিন আৰু ইউৰাসিল এই চাৰিটা লাগে আরএনএ তাৰ মানে আমি এটা ক'ব পাৰো যে ডিএনএ আমাৰ থাইমিন লাগে কিন্তু আরএনএ থাইমিনৰ জায়গাত কি লাগে ইউৰাসিল লাগে
তাৰপিছত আমাৰ আহে সুগাৰ বুজিছো আছে সুগাৰ সুগাৰ সুগাৰত আমাৰ দুটা সুগাৰ আহে এটা হৈছে ৰাইবোজ আৰু এটা হৈছে ডিঅক্সি ৰাইবোজ ৰাইবোজ আৰু ডিঅক্সি ৰাইবোজ এতিয়া ৰাইবোজৰ ৰাইবোজ যেটো হৈছে ৰাইবোজ সুগাৰটো হৈছে ষ্ট্ৰাকচাৰটো এনেকুৱা যে এটো হৈছে ষ্ট্ৰাকচাৰ ৰাইবোজৰ আৰু ডিঅক্সি ৰাইবোজৰ ষ্ট্ৰাকচাৰটো হৈছে OH আৰু ইয়াতে থাকে OH CH2OH এটো হৈছে ডিঅক্সি ৰাইবোজৰ ষ্ট্ৰাকচাৰ এটো হৈছে ডিঅক্সি ৰাইবোজৰ ষ্ট্ৰাকচাৰ আচ্ছা মই আৰু এটা বস্তু কবলৈ পাহৰিলো এটো হৈছে আমি যে মই যে কলো এডেনাইন এডেনাইনটো মই এ ৰে লিখিছো গুয়ানাইনটো মই জি ৰে লিখিছো সাইটোসিন সি থাইমিন টি ইউৰাসিল ইউ ইয়াৰ ভিতৰত এডেনাইন আৰু গুয়ানাইনক আমি কওঁ পিউৰিন বুলি কওঁ এটো কয় পিউৰিন বুলি কয় আৰু সাইটোসিন থাইমিন আৰু ইউৰাসিল এই তিনটাক আমি নাম দিও কি পাইৰিমিডিন পাইৰিমিডিন একেটাক আমি কওঁ পাইৰিমিডিন মানে সাইটোসিন থাইমিন আৰু ইউৰাসিল হৈছে পাইৰিমিডিন আৰু এডেনাইন আৰু গুয়ানিন হৈছে পিউৰিন আৰু ইয়াৰে এটা বস্তু এটো যে এডেনাইনে সদায় মানে এটা পিউৰিন সদায় এটা পাইৰিমিডিনৰ এগেইনষ্টত হে বন্ড ফৰ্ম কৰে নহলে ইহতি বন্ড ফৰ্ম কৰিব নোৱাৰে মানে এডেনাইনৰ এগেইনষ্টত সদায় থাইমিন আহে গুয়ানাইনৰ এগেইনষ্টত সদায় সাইটোসিন আহে বা এডেনাইনৰ এগেইনষ্টত সদায় ইউৰাসিল আহে গতিকে এটো হৈছে এটা ৰুল বুলিয়ে কব পাৰি এটো আৰু লাস্ট হৈছে আমাৰ ফসফৰিক এসিড ফসফৰিক এসিডটো আমি লিখো H3PO4 এটো এখিনি হৈছে আমাৰ এতিয়া কম্পোনেন্ট এখিনি কম্পোনেন্ট এতিয়া এই কম্পোনেন্টটোত কোনটো বস্তু কেনেকে থাকে সেই বস্তুটো আমি গম পাব লাগিব বা কি ষ্ট্ৰাকচাৰ হিয়তি ফৰ্ম কৰে সেই বস্তুটো আমি গম পাব লাগিব এটা কি হয় যেতিয়া ডিএনএ আমি এটা ডিএনএ এর প্ৰথমতে সাম ডিএনএ কম্পোজিশন সাম ডিএনএ যেতিয়া ফৰ্মেশন হ'ব লাগে প্ৰথম ডিএনএ কি ফৰ্মেশন হয় ডিএনএ যেটো আমি পাও হেতু হৈছে পলিনিউক্লিওটাইড তাক আমি কও পলিনিউক্লিওটাইড বুলি কও পলিনিউক্লিওটাইড বুলি কও তাৰ পিছত হে পলিনিউক্লিওটাইডটোত কি থাকে বহুত কেটা নিউক্লিওটাইড থাকে পলিনিউক্লিওটাইডটোত কি থাকে বহুত কেটা নিউক্লিওটাইড থাকে তাৰ পিছত হে নিউক্লিওটাইডটোত কি থাকে নিউক্লিওটাইডটোত বহুত কেটা নিউক্লিওসাইড থাকে গতিকে এতিয়া আমি আৰম্ভ কৰিম তাৰমানে বেসটো কি বেসিকটো হৈছে নিউক্লিওসাইড গতিকে নিউক্লিওসাইড কেনেকে ফৰ্মেশন হয় let us see how nucleoside is formed nucleoside তো nucleoside formation এর কারণে প্রথমতে কি হয় প্রথমতে there is one nitrogenous base and there is sugar DNA ক্ষেত্ৰত কি হ'ব deoxyribose sugar হ'ব deoxyribose sugar হ'ব result to হ'ব কি deoxy এতিয়া এটো एग्जांपल এনেকে আমি কব নোৱাৰো এটোত আমি এটা উদাহৰণ লও উদাহৰণ যেনে যদি আমাৰ নাইট্ৰজেনাস বেস টু সাপোজ এডেনাইন হল এটো সাপোজ এডেনাইন হল এডেনাইনে ৰিঅ্যাকশন কৰিলে ডিঅক্সিৰাইবোজ সুগাৰৰ লগত ডিঅক্সিৰাইবোজ সুগাৰ তো প্রোডাক্ট কি হ'ব প্রোডাক্ট টু হ'ব ডিঅক্সি এডিনো
সাইন ডিঅক্সি এডিনোসাইন এইটো হৈছে আমাৰ পিউৰিনৰ ক্ষেত্ৰত এইটো হয় ডিঅক্সি এডিনোসাইন যদি আমি পাইৰিমিডিন এটা লওঁ পাইৰিমিডিন কি লেখছিলে আমাৰ সাইটোসিন থাইমিন ইউৰাসিল এইকেইটাক আমি পাইৰিমিডিন বুলি কওঁ গতিকে আমি এতিয়া ধৰা এইটোৰ জাগাত এডিনাইনৰ জাগাত আমি লৈছো সাইটোসিন তো সাইটোসিন হলে কি হ'ব ডিঅক্সি সাইটিডাইন ডিঅক্সি সাইটিডাইন তেনেকে যদি থাইমিন হয় ডিঅক্সি থাইমিডাইন যদি ইউৰাসিল হয় ডিঅক্সি থাইমিন তো ইউৰাসিল তো আমাৰ ডিঅক্সিত নাহে কাৰণ ডিঅক্সি ৰাইবোজে ইউৰাসিলৰ লগত ৰিএকচনে নকৰে ইউৰাসিলৰ লগত ৰিএকচন কৰিব কোনে ৰাইবোজ সুগাৰেহে কৰিব গতিকে এইটো হৈছে আমাৰ নিউক্লিওসাইড ফৰ্মেশন এতিয়া আমি চাম নিউক্লিওটাইড ফৰ্মেশন তাৰ মানে এইটো এই দুটা মিলি আমাৰ কি ফৰ্মেশন কৰে নিউক্লিওসাইড ফৰ্মেশন কৰে নিউক্লিওসাইড এইটো হৈছে ৰিঅ্যাকশন নাইট্ৰোজেনাস বেস ডিঅক্সিৰাইবোজ সুগাৰ আৰু নিউক্লিওসাইড এই তিনটা বস্তুৱে লগ হৈ কি ফৰ্ম কৰে নাইট্ৰোজেনাস বেস ডিঅক্সিৰাইবোজ সুগাৰ এই দুটা মিলি কি ফৰ্ম কৰে নিউক্লিওসাইড ফৰ্মেশন কৰিব এইটো হৈছে আমাৰ নিউক্লিওসাইড এতিয়া আৰু এটা কথা হ'ল যে এই নাইট্ৰোজেনাস বেস যিবিলাক থাকে নাইট্ৰোজেনাস বেস আৰু সুগাৰৰ মাজত যেটো বন্ড ফৰ্মেশন হয় সেই বন্ডটো কি বন্ড হ'ব বন্ডটো হ'ব এন গ্লাইকোসাইডিক এইবিলাক বস্তু ইম্পৰ্টেন্ট দেই এইবিলাক তোমালোক সকলোৱে ভালকে নোট ডাউন কৰি থবা এন গ্লাইকোসাইডিক লিংকেজ বুলি কয় এন গ্লাইকোসাইডিক লিংকেজ নাইট্ৰোজেনাস বেস আৰু ডিঅক্সিৰাইবোজ সুগাৰৰ মাজত যেতিয়া ৰিঅ্যাকশন হয় সিহঁতৰ মাজত কি বন্ড ফৰ্মেশন হ'ব এন গ্লাইকোসাইডিক লিংকেজ বন্ড ফৰ্মেশন হয় এইটো হৈছে নিউক্লিওসাইডৰ ক্ষেত্ৰত এতিয়া যদি আমি এটা নিউক্লিওসাইড আমি গম পালো তাৰপিছত আমি চাম নিউক্লিওটাইড ফৰ্মেশন নিউক্লিওটাইড কেনেকৈ ফৰ্মেশন হয় নিউক্লিওটাইড কেনেকৈ ফৰ্মেশন হয় সেইটো আমি চাম তো নিউক্লিওটাইডটো কেনেকৈ ফৰ্মেশন হয় নিউক্লিওটাইড ফৰ্মেশন হয় তোমাৰ প্ৰথম হৈছে নিউক্লিওটাইডৰ কাৰণে আহিব আমাৰ নিউক্লিওসাইড প্ৰথম থাকে নিউক্লিওসাইড আৰু তাৰ লগত কি লগ লাগিব তাৰ লগত লগ লাগে ফসফৰিক এসিড এই বস্তুখিনি লগ লাগিলে এটো কি কৰিব নিউক্লিওসাইড প্লাস ফসফৰিক এসিড it will form nucleotide it will nucleotide formation কৰিব nucleoside plus phosphoric acid it will react and form nucleotide example চাম আমি এতিয়া example কেনেকৈ চাম আমি আগতে যেটো পঢ়িছিলো ডিঅক্সি এডিনোসাইন আমি এটো মই অলৰেডি অলপ আগতে লিখাইছিলো ডিঅক্সি এডিনোসাইন তো ইয়াৰ লগত আমি ফসফৰিক এসিড এড কৰিলে কি হ'ব ডিঅক্সি এডিনাইলিক এসিড এটো হল ৰিঅ্যাকশন ডিঅক্সি এডিনোসাইন ফসফৰিক এসিডৰ লগত যেতিয়া ৰিঅ্যাকশন কৰিব হি কি ফৰ্ম কৰিব ডিঅক্সি এডিনাইলিক এসিড এটো হৈছে ৰিঅ্যাকশন এইটো হৈছে পিউৰিন যদি পাইৰিমিডিন হয় তেনেকৈ মই কৈছিলো ডিঅক্সি সাইটিডাইন প্লাস ফসফরিক এসিড ফর্মেশন কি হ'ব ডিঅক্সি সাইটিডাইলিক এসিড অকমান বেলেগ হয় এক্সপেক্টেশনতকে সোয়া ডিঅক্সি সাইটিডাইলিক এসিড এইকেইটা মনত ৰাখিলেই হ'ল জাস্ট ডিঅক্সি এডিনোসাইন ডিঅক্সি এডিনাইলিক এসিড যদি গুয়ানাইন হয় কি হ'ব ডিঅক্সি গুয়ানাইলিক এসিড ঠিক তেনেকে ডিঅক্সি যদি এটো থাইমিন হয় ডিঅক্সি থাইমিডাইলিক এসিড যদি ইউৰাসিল হয় তেতিয়া কি হ'ব ইউৰাসিল হ'ব জানো ইয়াতে ইউৰাসিল নহয় কাৰণ এটো ডিএনএ হয় ডিএনএ ত ইউৰাসিল নাহে আমাৰ কি হ'ব ইউৰাসিল কোত আহিব ৰাইবোজ সুগাৰ লগত আহিব কি ফৰ্ম কৰিব আৰএনএ ফৰ্ম কৰিব এতিয়া যেটো আমাৰ ৰিঅ্যাকশন মই অলপ আগতে কলো যে ফসফৰিক এসিডৰ লগত নিউক্লিওসাইডৰ ৰিঅ্যাকশন হ'ব ফসফৰিক এসিডৰ লগত যেতিয়া নিউক্লিওটাইডৰ যেতিয়া ৰিঅ্যাকশন হ'ব তেতিয়া কি ফৰ্ম হয় নিউক্লিওটাইড ফৰ্মেশন হয় বন্ডটো কি বন্ড হ'ব বন্ডটো হ'ব
ডাই ইষ্টাৰ বন্ড ফসফোডাইষ্টাৰ বন্ড তাৰমানে আমি কি পালো এটা নিউক্লিওটাইডত দুটা বন্ড পালো এটা হৈছে ফাৰ্স্ট বন্ডটো হৈছে এন গ্লাইকোসাইডিক লিংকেজ দ্বিতীয়টো হৈছে ফসফোডাইষ্টাৰ বন্ড তাৰপিছত যদি রাইবোজ ঠিক আছে আরএনএ আমি যদি চাও আরএনএ কি হৈছে আরএনএ আমাৰ হৈছে যে আরএনএ টো কি হ'ব আরএনএ টো চাইছো আরএনএ বাকি বস্তুখিনি একে থাকিব যেনেকৈ আমি যদি কও এডেনাইন প্লাস এডেনাইনৰ লগত আহিব রাইবোজ সুগার রিঅ্যাকশন কি হবো এটা হবো এডিনো সাইন এটা হচ্ছে এডিনো সাইন ফর্মেশন কৰিব ঠিক যেনেকে যদি এইটোৱে আকৌ যদি ফসফৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰে ফসফৰিক এসিড তেতিয়া কি হ'ব এডিনাইলিক এসিড ইয়াতে ডিঅক্সিটো নাহে কাৰণ ইয়াতে ডিঅক্সি রাইবোজ সুগার নহয় রাইবোজ সুগাৰ হ'ব এডিনাইলিক এসিড বাকিখিনি একেই থাকিব আমি সবেই জানো বাকিখিনি কেনেকুৱা হ'ব আৰু তাৰপিছত মই ইউৰাসিলটো দেখুৱাই দিছো দেই ইউৰাসিলটো কি হ'ব ইউৰাসিল রাইবোজ সুগার মই আরএস বুলি লিখিছো শর্টকাট অকমান রাইবোজ সুগার কি ফর্মেশন হ'ব ইউরিডাইন ফর্মেশন হ'ব আৰু যদি এই ইউরিডাইনটোৱে ফসফৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰে কি হ'ব ইউরিডাইলিক অ্যাসিড uracil when it reacts with ribose sugar it forms uridine and then when it reacts with phosphoric acid again it will form uridylic acid I hope সকলোৰে এইখিনি বস্তুখিনি ক্লিয়াৰ হৈছে অসুবিধা নাই একো বাকি আমি নেক্সট কি চাম নেক্সট হৈছে আমাৰ কম্পেৰিজন between DNA and RNA আচ্ছা এটা আমি কম্পেয়াৰ কৰিছো কিহৰ কাৰণে to know which one is better DNA নে RNA better হয় হেতু বস্তু আমি চাম আমি দুটা কলম বনাই লওঁ এটা DNA লিখি লওঁ এটাত আমি RNA লিখি লওঁ DNA টো কি হ'ব DNA টো প্ৰথম আমাৰ কি হ'ব যে যদি আমি ঠিক মানে কম্পেয়াৰ কৰো তেতিয়াহলে কি হয় যে DNA আৰু RNA এর কোনটো বেটার হয় এজ এ জেনেটিক ম্যাটেরিয়াল প্ৰথমটো হৈছে it should be replicable DNA to replicate কৰিব পাৰে আৰু RNA to replicate কৰিব পাৰে তাৰপিছত সেকেন্ড টো হৈছে যে chemically and structurally stable stable chemically and structurally stable এই বস্তুটো DNA এর ক্ষেত্ৰত খুবই বহুত বেশি হয় chemical আৰু structural stability DNA এর বহুত বেশি when compared to RNA এর ক্ষেত্ৰত এটো কম হয় মানে এটোত আমি দুটাতে কারেকশন মানে রাইট এই দিছো টিক মার্ক দিছো কিন্তু এটোত আমাৰ টিক মার্ক আছে কিন্তু RNA টোত আমি ক্রস মার্ক কৰিছো কিয় ক্রস মার্ক কৰিছো কাৰণটো এটো যে RNA unstable হয় বহুত বেশি unstable কিহৰ কাৰণে কাৰণ DNA তোমাৰ এটা 2 prime
OH গ্ৰুপ এটা মানে এক্সট্ৰা OH গ্ৰুপ এটা থাকে মানে এটা এনেকুৱা পজিশনত OH গ্ৰুপ আছে যেটো কাৰণে সি বহুত বেছি ৰিএক্টিভ হৈ যায় গতিকে সেই কাৰণে কি হয় মানে এটো কোড থাকে এই OH গ্ৰুপটো এটো OH গ্ৰুপটো আমাৰ রাইবোজ সুগাৰত থাকে যাৰ কাৰণে কি হয় মানে RNA স্ট্ৰাকচাৰটো আনস্টেবল হয় আৰু লগতে আৰু এটা বস্তু আছে মই যে আমি অলপ আগতে যে চালু যে থাইমিন থাকে ডিএনএ আৰু ইউৰাসিল থাকে আমাৰ আৰএনএ গটিকে থাইমিনে এক্সট্ৰা ষ্টেবিলিটি দিয়ে ডিএনএ মানে থাইমিনে ডিএনএ এক্সট্ৰা ষ্টেবিলিটি দিয়ে ইউৰাসিলে সেই ষ্টেবিলিটিটো আনিব নোৱাৰে তে দুটা কাৰণ হল যাৰ কাৰণে আৰএনএ টো ষ্টেবল নহয় এটা হৈছে যে তাত 2 প্ৰাইম OH গ্ৰুপ এটা থাকে যেটো এটা আনষ্টেবল বনায় আৰু সেকেন্ডটো হৈছে যে ইউৰাসিল থাকে ইউৰাসিলৰ কাৰণে তাক সেই এডিশনাল ষ্টেবিলিটি খিনি নাপায় যিখিনি ষ্টেবিলিটি থাইমিনে তাক দিব পাৰে থাৰ্ড টো হৈছে স্কোপ ফৰ মিউটেশন আচ্ছা এটা মিউটেশন মানে আমিটো পঢ়িছো আমি জেনেটিক কি কয় প্ৰিন্সিপল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশনত পঢ়িছিলো মিউটেশন মানে কি হয় তো মিউটেশন তো কি হয় মিউটেশন ইজ ইম্পৰ্টেন্ট ফৰ লিভিং অৰ্গানিজমছ কাৰণ কি হয় যে মিউটেশনৰ কাৰণে ইভলিউশন হয় আৰু ইভলিউশন তো সকলো মানে জিআই থকা প্ৰাণীৰ কাৰণে ইভলিউশন তো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ যদি ইভলিউশন নাথাকে তেতিয়া হলে আমি আমাৰ সাৰাউন্ডিংৰ লগত কেতিয়াও মানে সাৰাউন্ডিংৰ লগত আমি মিলি থাকিব নোৱাৰিম কাৰণ সাৰাউন্ডিংটো চেঞ্জ হৈ থাকিব প্ৰত্যেক ধৰা বহু বছৰ 10 বছৰ 15 বছৰৰ মূৰে মূৰে সাৰাউন্ডিং অলপ অলপকৈ হলেও চেঞ্জ হৈ আছে আৰু সেই চেঞ্জৰ লগে লগে আমাৰ জেনেটিক মেটেৰিয়েলটো অলপ হলেও চেঞ্জ হয় যাৰ কাৰণে আমি আজিও জিয়াই থাকিব পাৰিছো বা মানুহ জাতিটো আজিও জিয়াই থাকিব পাৰিছে কিন্তু যদি সেই চেঞ্জেস খিনি নাহে তেতিয়া হলে মানুহ কেতিয়াও জিয়াই থাকিব নোৱাৰে আজিৰ এনভায়ৰনমেন্টলৈকে গতিকে হেতু এটা বস্তু যে মিউটেশনৰ স্কোপটো থাকিব লাগিব ডিএনএৰ ক্ষেত্ৰত আৰু ডিএনএৰ ক্ষেত্ৰত হেতু আছে আৰু আৰএনএৰ ক্ষেত্ৰতো হেতু আছে গতিকে আৰএনএ আৰু ডিএনএ সমান হল এটো ক্ষেত্ৰত লাষ্ট হৈছে express in the form of Mendelian characters মই characterটো CH বুলি লিখি দিছো দেই explain in the form of Mendelian character মানে কি মেন্ডেলৰ যিবিলাক আমি ষ্টাডি কৰিছো মেন্ডেলৰ ষ্টাডিত যিখিনি আছে যে যেনেকে characters বিলাক এক্সপ্ৰেস হয় ঠিক তেনেকে ইয়াটো এক্সপ্ৰেস হ'ব পাৰিব লাগিব মানে ডিএনএ টোৱে হেনেকে এক্সপ্ৰেস কৰিব পাৰিব লাগিব yes এক্সপ্ৰেস কৰে কিন্তু ডিএনএ ৰেডিলি এক্সপ্ৰেসিবল নহয় কোন ৰেডিলি এক্সপ্ৰেসিবল হয় আরএনএ এক্সপ্ৰেসিবল হয় কাৰণ আরএনএ ৰ পৰা ডাইৰেক্টলি প্ৰটিন প্ৰডিউস হয় ডিএনএ ৰ পৰা প্ৰথমতে আরএনএ হ'ব লাগিব আরএনএ ৰ পৰা হি প্ৰটিন হ'ব লাগিব গতিকে ডিএনএ দুটা ষ্টেপৰ মাজেৰে গৈহে প্ৰটিন প্ৰডিউস কৰে কিন্তু আরএনএ ডাইৰেক্টলি প্ৰটিন প্ৰডিউস কৰিব পাৰে গতিকে ইয়াতে ইয়াৰ এডভান্টেজ বেছি ইয়াতে ইয়াৰ এডভান্টেজ বেছি গতিকে ইন দ্যাট কনটেক্সট আমি কি চাব পাৰো মোৰ অৰ লেছ আমাৰ কাৰণে ডিএনএ ইজ সামহাউ বেটাৰ ডিএনএ ইজ সামহাউ বেটাৰ কাৰণ ডিএনএ যিখিনি আছে হেখিনি অলমোস্ট মডাৰেট হয় যিকেটা প্ৰপাৰ্টি হয় হেকেটা মডাৰেট হয় আৰু লগতে তাৰ যিখিনি ভাল আছে ভালখিনি বহুত বেছি ভাল হয় বহুত বেছি ষ্টেবল যেনেকে ষ্টেবিলিটি বহুত বেছি ষ্টেবল হয় আৰু যেনেকে কেমিক্যাল ৰিএক্টিভনেস বা ৰিএক্টিভিটিজ দু হয় হেতু ইয়াতে ইয়াৰ ক্ষেত্ৰত বহুতখিনি কম হয় গতিকে all in মানে ওভাৰঅল আমি যদি চাও তে ডিএনএ ইজ অলৱেজ এ বেটাৰ অপচন গতিকে এটু কম্পাৰিজনত আমি কি পালো যে ডিএনএ ইজ আ বেটাৰ জেনেটিক মেটেৰিয়েল এখিনি হল ডিএনএ আৰু আৰএনএ ৰ মাজৰ কম্পাৰিজন ইয়াৰ পিছত আমাৰ আহে এটা বস্তু হেতু হৈছে যে ডিএনএ ডাবল হেলিক্স স্ট্ৰাকচাৰ যেটো থাকে ডিএনএ ডাবল হেলিক্স স্ট্ৰাকচাৰটো মানে হেই আমাৰ ওয়াটসন এণ্ড ক্ৰিক দুজন সাইন্টিস্টে হেতু বস্তু প্ৰপোজ কৰিছিলে যেটো ডাবল হেলিক্স মডেল হয় এই মডেলটো প্ৰপোজ কৰিছিলে ওয়াটসন এণ্ড ক্ৰিক দুজন সাইন্টিস্টে আৰু সেই মডেলটোৰ গুটেখিনি বস্তু বুকত ভালকে দিয়াই আছে আই থিংক বুকৰ পৰা পঢ়িলে তোমালোকে বুজি পাবা যদি তাৰ পিছতো কিবা বুজি পোৱা অসুবিধা হয় নিশ্চয় তোমালোকে মোক জনাব পাৰা
আৰু তেতিয়া আমি নেক্সট যেটো টপিক আছে হে নেক্সট টপিকটো লৈকে আমি যাব পাৰো নেক্সট টপিকটো হৈছে পেকেজিং অফ ডিএনএ হেলিক্স পেকেজিং অফ DNA helix আচ্ছা DNA ডাবল হেলিক্স এটা মই যদি কওঁ যে DNA ডাবল হেলিক্স বা এনেকুৱা ধৰণৰ বস্তু DNA ডাবল হেলিক্সটো DNA ডাবল হেলিক্সৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ হয় ন এনেকুৱা হয় আমি সবেই জানো এটো বস্তুটো ডাবল হেলিক্যাল মডেল হয় দুডাল হেলিক্স থাকে দুডালে হেই কৰে মানে দুডালৰ মাজত কি কয় ডাবল হাইড্ৰোজেন বন্ড থাকে বা ট্ৰিপল হাইড্ৰোজেন বন্ড থাকে যদি আমাৰ A যদি T লগত ৰিঅ্যাকশন কৰে মানে এডেনাইন যদি থাইমিনৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া ডাবল বন্ড হয় যদি গুয়ানিনে সাইটোসিনৰ লগত ৰিঅ্যাকশন কৰে তিনডাল হাইড্ৰোজেন বন্ড হয় ট্ৰিপল হাইড্ৰোজেন বন্ড ফৰ্মেশন কৰে তো এখিনি আমি অকল ষ্ট্ৰাকচাৰটো আমি পাই যাম ডিএনএ যেটো আমাৰ ওয়াটসন এন্ড ক্ৰিকৰ মডেল আছে তাত তোমালোকে পঢ়িলে পাই যাবা এটা প্যাকেজিংৰ কথা যদি কওঁ ডিএনএ তেতিয়া আমি হিউম্যান যদি হিউম্যান ডিএনএৰ কথা কওঁ হিউম্যান আমাৰ প্ৰত্যেকটো সেলৰ কিমান ডিএনএ থাকে জানানে দীঘল কিমান হয় 2.2 মিটাৰ ডিএনএ 2.2 মিটাৰ ডিএনএ মানে এটো অলমোস্ট কিমান হ'ব 6.6 ফিট তাৰ মানে এজন এভাৰেজ মানুহতকেও বেছি উখ বেছি দীঘল হয় এই তোমাৰ ডিএনএ ডাবল হেলিক্সটো কিমানখিনি দীঘল হয় 6.6 ফিট তো সেই বস্তুটো এটা সেলৰ ভিতৰৰ যেটো নিউক্লিয়াছ থাকে এটা আমাৰ সেলটো এই সেলটোৱে আমি মাইক্ৰোস্কোপত চাব লাগে তাত আকৌ তোমাৰ ভিতৰত নিউক্লিয়াছ থাকে সেই নিউক্লিয়াছৰ ভিতৰত তোমাৰ ডিএনএ খিনি ফিট হ'ব লাগিব তো 2.2 মিটাৰ ডিএনএ এই সৰু পইণ্টটো এটো সৰু পইণ্ট মই ইয়াতে ড্ৰহে কৰিছো এটো মাইক্ৰোস্কোপত হয় মাইক্ৰোস্কোপিক হয় মাইক্ৰোস্কোপতহে দেখা পায় তো তাৰ ভিতৰত এই 2.2 মিটাৰ ডিএনএ টো সোমাই থাকিব লাগে গতিকে এই 2.2 মিটাৰ ডিএনএ টো ইয়াতে সোমাবৰ কাৰণে তাক নিশ্চয় ছুটি কৰিব লাগিব সৰু কৰিব লাগিব সেই সৰু কৰা প্ৰসেছটোক আমি কি কওঁ প্যাকেজিং বুলি কওঁ কি কয় প্যাকেজিং বুলি কয় প্যাকেজিং কেনেকৈ হয় প্যাকেজিং হোৱাৰ প্ৰসেছটো হৈছে যে ডিএনএ ডাবল হেলিক্সৰ কাৰণে মোস্টলি তিনিটা প্ৰটিন থাকে এটা হৈছে H2A প্ৰটিন এটা H2B প্ৰটিন আৰু এটা H1 প্ৰটিন এই তিনিটা প্ৰটিনক আমি একেলগে কি বুলি কওঁ আমি এই তিনিটা প্ৰটিনক একেলগে কওঁ হিষ্টন প্ৰটিন বুলি কওঁ হিষ্টনৰ এইকেইটা হৈছে ভেৰিয়েশন টাইপ H2A H2B and H1 এইকেইটা হৈছে প্ৰটিন ইয়াৰে ভিতৰত আমাৰ H2A এইকেইটাই মিলি মানে H2A আৰু H2B এ অক্টামেৰ ফৰ্ম কৰে অক্টামেৰ মানে আমাৰ কি কৰে যে ইহতি 8টা টোটাল মানে 8টা স্ট্ৰাকচাৰ ফৰ্ম কৰে H2A 8টা থাকে মানে টোটাল মিলি পেলাই অক্টামেৰ এটা ফৰ্ম কৰে অক্টামেৰটোক যেটোক আমি বুকত এনেকুৱাকে দেখুৱাইছে কিন্তু অক্টামেৰটো octamer this is the octamer formed by H2A and H2B these are actually the histone proteins okay আৰু H1 to ক'ত আছে H1 to এনেকে আছে তাৰ সাৰাউণ্ডিঙত কি আছে তাৰ সাৰাউণ্ডিঙত ডিএনএ আছে ডিএনএ টো এনেকে গৈছে তাৰ মানে এটা নেক্সট টু মই যদি ড্ৰ কৰো নেক্সট টু এনেকুৱা হ'ব এখানে কি থাকিব H1 থাকিব এনেকুৱাকে এই বস্তুটো এনেকে যায় এটো আমি কি কম এই বস্তুখিনি মানে এই গোটেই স্ট্ৰাকচাৰটো তেতিয়া কি হৈ যায় এনেকুৱাকে যেতিয়া সৰু 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 এনেকুৱা স্ট্ৰাকচাৰছ ফৰ্মেশন হয় সৰু সৰু স্ট্ৰাকচাৰ বিলাকক আমি মানে এই সৰু স্ট্ৰাকচাৰ গোটেই ডিএনএ টো সাপোজ ইমানখিনি ডিএনএ আছিল তো ইমানখিনি হৈ গল এইটোক আমি কওঁ ক্ৰোমাটিন বুলি কওঁ এটোক আমি কওঁ ক্ৰোমাটিন এই ক্ৰোমাটিনটো কিহৰ কাৰণে হয় বিকজ অফ দা প্ৰেজেন্স অফ দিস থিংস এই যেকেটা আমাৰ হিষ্টন অক্টামেৰ আছে এইকেটা কাৰণে হয় এই স্ট্ৰাকচাৰটোক আমি কওঁ নিউক্লিওজোম বুলি কওঁ দিস ইজ কল্ড এজ নিউক্লিওজোম দিস ইজ নিউক্লিওজোম ওকে আৰু এটা নিউক্লিওজোমত কিমান বেস পেয়াৰ ডিএনএ আহে 200 বেস পেয়াৰছ ডিএনএ আহে অলমোস্ট 200 বেস পেয়াৰ মানে ইয়াতে পাক মেৰ খাই কিমানটা ডিএনএ বেস পেয়াৰ আছে 200 বেস পেয়াৰছ অলমোস্ট
এইখিনি হৈছে মানে এইখিনি আমাৰ কওঁ নিউক্লিঅজোম এইটো হৈছে ক্ৰোমাটিন মানে এইখিনি হৈছে নিউক্লিঅজোম আৰু এই মাজৰ লিংকাৰ ডিএনএ বুলি কয় এটোক লিংকাৰ ডিএনএ বুলিও ক'ব পাৰি আমাৰ আৰু লগতে কি হয় এই বস্তুটোক গোটেই ষ্ট্ৰাকচাৰটোক দীঘল ষ্ট্ৰাকচাৰটোক আমি ক্ৰোমাটিন বুলি কওঁ এটো ক্ৰোমাটিন বুলি কওঁ আৰু কি হয় ডিএনএ টো অকল ইমানখিনি পেকেজিং হলেই নহয় ডিএনএ টো আৰু পেকেজিং লাগে আৰু পেকেজিংৰ কাৰণে কি হয় নন হিষ্টন ক্ৰোমোজোমেল প্ৰটিন থাকে এনএইচসি প্ৰটিন বুলি কয় নন হিষ্টন ক্ৰোমোজোমেল প্ৰটিনে কি কৰে নন হিষ্টন ক্ৰোমোজোমেল প্ৰটিনে সাধাৰণতে মানে হেই কৰে তোমাৰ মানে যিখিনি এডিশনাল প্যাকিং হয় মানে আকৌ প্যাকিং কৰাৰ পিছতো ছুটি হোৱাৰ পিছতো হেতু মানে নিউক্লিয়াছত নাযাব পাৰে গতিকে তাকো এক্সট্ৰা কিছুমান ফোল্ডেড কৰি পেলাই হেতু বিকজ অফ কাৰ কাৰণে হয় বিকজ অফ দা নন হিষ্টন ক্ৰোমোজোমেল প্ৰটিন এনএইচসি প্ৰটিনৰ কাৰণে হয় আকৌ কিছুমান ব্যাকটেৰিয়াৰ ক্ষেত্ৰত এই বস্তুটো অলপমান বেলেগ হয় ব্যাকটেৰিয়াৰ ক্ষেত্ৰত মানে কি যেটো ডিএনএ থাকে তাৰটো নিউক্লিয়াৰ মেমব্ৰেন নাথাকে ডিএনএ ব্যাকটেৰিয়াৰ ক্ষেত্ৰত গতিকে তাত কিছুমান প্ৰটিন থাকে যিবিলাক প্ৰটিনে তাক টাইটলি হোল্ড কৰি ৰাখে ইন লুপস তাৰপিছত আমাৰ এটা বস্তু আছে হেডনাখন যেটো এটা বস্তু কৈছিল যে সেন্ট্ৰাল ডগমা এন্ড অল ইম্পৰ্টেন্ট নহয় নেকি ইম্পৰ্টেন্ট হয় কেলে নহব মই আগতে আৰম্ভ কৰিছো ডিএনএ যিখিনি এক্সপেৰিমেন্ট খিনিৰে আৰম্ভ কৰিছো যাতে নেকি এক্সপেৰিমেন্ট খিনিৰ পৰা আমি গম পাও যে আমাৰ মোটিভটো কি তাৰ পিছত মই এতিয়া ইয়াতে সেই কাৰণে ষ্ট্ৰাকচাৰাল পাৰ্টটো পঢ়ুৱাই আছো আৰু তাৰ পিছত এতিয়া আমি নেক্সট যাম সেন্ট্ৰাল ডগমা এটো আমাৰ সেন্ট্রাল ডগমা মানে কি সেন্ট্রাল ডগমা মানে হৈছে সোয়া যেটো ডিএনএ থাকে ডিএনএ টোৱে সদায় কি কৰে নিজৰ এটা কপি প্ৰডিউস কৰে উইথ দা হেল্প অফ এন প্ৰসেস কল্ড এজ কি প্ৰসেস বুলি কয় ৰেপ্লিকেশন বুলি কয় তাৰ পিছত কি হয় ডিএনএ টো কি হয় ট্ৰান্সক্ৰিপশন কৰে ডিএনএ কি কৰিব ট্ৰান্সক্ৰিপশন কৰে ট্ৰান্সক্ৰিপশনৰ মাজেৰে কি প্ৰডিউস কৰে হেতি আৰএনএ প্ৰডিউস কৰিব এতিয়া এই আৰএনএ ৰ পৰা হিয়তি আকৌ কি কৰে ট্ৰান্সলেশন কৰে ট্ৰান্সলেশন কৰি কি প্ৰডিউস কৰিব প্ৰটিন প্ৰডিউস কৰিব এটো আমি আৰএনএ টো স্পেসিফিক্যালি যদি লিখো তেতিয়াহলে ইট ইজ নাথিং বাট এমআৰএনএ হয় মেসেঞ্জাৰ আৰএনএ গতিকে সো ইয়াতে কি হৈছে ডিএনএ টোৱে নিজে ৰেপ্লিকেট কৰি আকৌ ডিএনএ প্ৰডিউস কৰি থাকে এটো ৰেপ্লিকেশন ডিএনএ ৰ পৰা ট্ৰান্সক্ৰিপশন হয় আৰএনএ প্ৰডিউস হয় আৰু আৰএনএ ৰ পৰা কি হয় প্ৰটিন প্ৰডিউস হয় তো আমাৰ আল্টিমেট প্ৰডাক্ট কোনটো প্ৰটিনটো কি হয় আমাৰ বডিৰ কম্পোজিশন মানে আমাৰ বডিটোক ফৰ্ম কৰে প্ৰটিনে গতিকে প্ৰটিনটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু প্ৰটিন ফৰ্মেশনৰ কামটো কোৰ পৰা হয় ডিএনএ ৰ পৰা হয় ডিএনএ ৰ পৰা প্ৰথমতে আৰএনএ হ'ব আৰএনএ ৰ পৰা প্ৰটিন হ'ব গতিকে এটুকে আমি সেন্ট্রাল ডগমা বুলি কওঁ ইট ওয়াজ proposed by Francis Crick মানে one of the person who proposed the double helix model of DNA এই বস্তুটো তেখেতে propose কৰিছিল it is central dogma of life or central dogma of molecular biology বুলি আমি ক'ব পাৰো গতিকে আজিৰ কাৰণে আমি ইমানতে সমাপ্ত কৰিছো আজি মলিকুলাৰ বেসিস অফ ইনহেৰিটেন্সৰ এইখিনি পাৰ্ট আমি চালো আশা কৰো সকলোৱে বুজি পাইছা যদি কিবা ডাউট থাকে যদি কিবা সমস্যা থাকে তেতিয়াহলে ইউটিউবৰ ভিডিঅ তলত তোমালোকে নিশ্চয় কমেন্ট কৰিবা তোমালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিলে মই নথৈ আনন্দিত হ'ম গতিকে আজি কালে ইমানেই হ'ব ধন্যবাদ নমস্কাৰ